আপুনিও নিশ্চয়কৈ এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে ওলা উবেৰ বা ৰেপিডো ব্যৱহাৰ কৰে নহয় জানো কিন্তু এতিয়া আপুনি জানেনে যে মটৰ পৰিবহণ আইন 1988 ৰ অধীনত এবাৰ চৰকাৰে কোনো নীতি নিৰ্দেশনা প্ৰকাশ নকৰালৈকে বন্ধ ৰাখিব দিছে ওলা উবেৰ ৰেপিডোৰ দৰে টেক্সি সেৱাসমূহ যাৰ বাবে এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে এই সন্দৰ্ভত আদালতত প্ৰকাশ কৰিছে যে 6 দিন পৰ্যন্ত বন্ধ ৰাখিব লাগিব ৰেপিডো ওলা উবেৰ আপুনি যদি ৰেপিডো ওলা উবেৰত আপুনি বাৰে বাৰে আপুনি বুক কৰে বা আপুনি যিকোনো ঠাইৰ পৰা আনঠাইলৈ যাবলৈ আপুনি সহায় লয় ৰেপিডো ওলা উবেৰৰ পৰা তেন্তে আপোনাৰ বাবে এটা চিন্তাৰ কাৰণ হৈ পৰিছে কিয়নো আদালতত প্ৰকাশ কৰিছে এই কথা আৰু আদালতে সময়সীমা বান্ধি দিছে 6 দিন আৰু 6 দিনৰ ভিতৰত যদি কোনো সিদ্ধান্ত গ্ৰহণ নকৰে তেন্তে হয়তো অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব ৰেপিডো ওলা উবেৰ আৰু ইয়াকে লৈ এতিয়া সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি আচলতে ওলা উবেৰ ৰেপিডোক লৈ কিয় বন্ধ কৰি দিয়া হৈছে এই সেৱাসমূহ যিহেতু এই সেৱাসমূহে যথেষ্ট পৰিমাণে মানুহক উপকৃত কৰি আহিছে হয়তো আপুনি মই নিশ্চয়কৈ এঠাইৰ পৰা আনঠাইলৈ যাবলৈ হ'লে যদি আমাৰ ঘৰত বাহনৰ সুবিধা নাই তেন্তে নিশ্চয়কৈ আমি ঘপককৈ মোবাইল ফোনত আমি বুক কৰোঁ ৰেপিডো ওলা বা উবেৰ কিন্তু এতিয়াৰ পৰা আপুনি সেই সেৱাৰ পৰা বঞ্চিত হ'ব লাগিব নিশ্চয়কৈ বন্ধ হৈ পৰিব ৰেপিডো ওলা উবেৰৰ দৰে বাইক টেক্সি সেৱা উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা ইতিমধ্যে সকলোৰে মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কিয়নো ৰেপিডো ওলা বা উবেৰখন নোহোৱাৰ মাত্ৰকে সকলোৰে অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয় আৰু মটৰ পৰিবহণ আইন 1988 ৰ অধীনত চৰকাৰে নিয়ম নিৰ্দেশনা নিদিয়ালৈকে ৰেপিডো ওলা উবেৰৰ দৰে বাইক টেক্সিসমূহ কোম্পানীয়ে চলাচল কৰিব নোৱাৰিব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে আদালতত ন্যায়াধীশ BM শ্যাম প্ৰসাদে লগতে কৈছে যে 6 দিনৰ বাবে ৰেপিডো আৰু অন্যান্য কোম্পানীসমূহে বাইক টেক্সি সেৱা বন্ধ কৰিব লাগিব লগতে তেওঁ কৈছে যে চৰকাৰে নিয়ম প্ৰণয়ন নকৰালৈকে পৰিবহণ বিভাগে এখন বাইক পৰিবহণ বা বাহন হিচাপে পঞ্জীয়ন কৰিব নোৱাৰে আৰু ইয়াৰ বাবে অনুমতি প্ৰদান কৰিব নোৱাৰে লগতে আমি জনাব লাগিব পৰিবহণ মন্ত্ৰীয়ে লগতে কৈছে যে আমি আদালতৰ সিদ্ধান্ত ভালদৰে পৰ্যবেক্ষণ কৰিম আদালতে 6 সপ্তাহৰ সময় দিছে গতিকে আমি এতিয়াই কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰোঁ চৰকাৰে 3 মাহ সময় দিছে নিয়ম প্ৰস্তুত কৰিবলৈ আৰু আমি ইয়াৰ ওপৰত কাম কৰিম এতিয়া এইখিনি ক'ব লাগিব যে ৰেপিডো ওলা উবেৰক লৈ ইমান অসুবিধা কিয় আদালতত শুনানিৰ সময়ত অধিবক্তা এগৰাকীয়ে মন্তব্য কৰিছিলে যে 2024 চনৰ এপ্ৰিল মাহৰ পৰাই ওলাই বাইক টেক্সি আৰম্ভ কৰিছিল কিন্তু আদালতে কৈছে যে সকলো কোম্পানীয়ে এই নিৰ্দেশ মানি চলিব লাগিব আদালতে 2019 চনৰ কমিটিৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি কৈছে য'ত বাইক টেক্সিৰ যাতায়াতৰ সুৰক্ষাৰ ওপৰত প্ৰভাৱৰ কথা কোৱা হৈছিল সেই সেৱাসমূহ নিয়ম অবিহনে চলিব নোৱাৰে বুলি আদালতে কয় তাৰ সমান্তৰালকৈ ৰেপিডোৰ মূল কোম্পানী ৰাপেন ট্ৰেন্সপৰ্টেশ্যনে 2016 চনত কৰ্ণাটকত বাইক টেক্সি আৰম্ভ কৰিছিল সস্তীয়া আৰু দ্ৰুত সেৱাৰ বাবে ৰেপিডো বিখ্যাত হৈছিল কিন্তু পৰিবহণ বিভাগে ইয়াক অবৈধ বুলি কয় কাৰণ বগা নম্বৰ প্লেট থকা বাইক ব্যৱসায়িক কামত ব্যৱহাৰ কৰিব নোৱাৰি ইয়াৰ পিছত 2019 বৰ্ষত 200ৰো অধিক বাইক আৰু 2021 বৰ্ষত 120খনকৈ বাইক জব্দ কৰিছিল অটো আৰু কেব ইউনিয়নেও ইয়াৰ বিৰোধ কৰিছিল কাৰণ তেওঁলোকৰ কৰ্মসংস্থাপন প্ৰভাৱিত হৈছিল আনহাতে ৰেপিডোৱে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি চৰকাৰক তেওঁলোকৰ সেৱাত হস্তক্ষেপ নকৰিবলৈ আৰু বাইকখন পৰিবহণ বাহন হিচাপে পঞ্জীয়ন কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ জনাইছিল 2021 চনত চৰকাৰে কৰ্ণাটক ইলেক্ট্ৰনিক বাইক টেক্সি আঁচনি আৰম্ভ কৰিছিল য'ত কেৱল ইলেক্ট্ৰিক বাইকহে অনুমতি দিয়া হৈছিল আৰু সেই বছৰতে আদালতে ৰেপিডোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নিষিদ্ধ কৰিছিল আৰু কৰ্ণাটক উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে এই নিৰ্দেশনা আৰু গতিকে এতিয়া হাহাকাৰময় পৰিস্থিতি কিয়নো কৰ্ণাটকতে হাহাকাৰ অৱস্থা সৃষ্টি হৈছে যিধৰণৰ আমি কথাখিনি প্ৰকাশ কৰিছোঁ আজি প্ৰসংগৰ জৰিয়তে এই প্ৰসংগৰ বাবে বা এইসমূহ কথাৰ বাবে এতিয়া বন্ধ ৰাখিছে সময়সীমা বান্ধি দিছে আৰু এই সময়সীমাৰ ভিতৰতে যদি কঠোৰ ব্যৱস্থা লয় বা নিয়ম ধাৰ্য কৰে তেতিয়াহে পুনৰ চলাব পাৰিব ৰেপিডো ওলা উবেৰ পিছে আমি বাৰে বাৰে ক'ম এই খবৰ অসমৰ নহয় সেইটো ভুল নকৰিব এই খবৰ অসমৰ নহয় অসমত কোনো বন্ধ কৰা নাই ৰেপিডো ওলা উবেৰৰ দৰে সেৱাসমূহ টেক্সি সেৱাসমূহ কেৱল মাথো বন্ধ কৰি দিয়া হৈছে কৰ্ণাটক চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যিসমূহ আমি কথা প্ৰকাশ কৰিলোঁ প্ৰতিবেদন যোগে বা প্ৰসংগ যোগে এই কথাখিনিৰ ওপৰতে উল্লেখিত কথাখিনিৰ ওপৰতে আচলতে ধাৰ্য কৰিছে নতুনকৈ নিয়ম কঠোৰ হৈছে কৰ্ণাটক চৰকাৰ ইতিমধ্যে আদালতত প্ৰকাশ কৰিছে আৰু আমি বাৰে বাৰে কৈছোঁ যে মটৰ পৰিবহণ আইন 1988 ৰ অধীনত আচলতে চৰকাৰে কোনো নীতি নিয়ম প্ৰযোজ্য নকৰালৈকে বৰ্তমানলৈকে চলাব নোৱাৰিব ওলা উবেৰ কেবৰ দৰে টেক্সি সেৱাসমূহ আৰু এইখিনি ক'ব লাগিব আমি বাৰে বাৰে ক'ম পুনৰ কৈছোঁ যে অসমৰ খবৰ নহয় কেৱল মাথো কৰ্ণাটকৰ পৰা আহিছে এই খবৰ
কৰ্ণাটক চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে সেই হেতুকে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে প্ৰত্যেকগৰাকী লোকে যিহেতু আচলতে ৰেপিড'খন নোহোৱাকৈ বা উবেৰৰ সুবিধা নোহোৱাকৈ বা অ'লাৰ সুবিধা নোহোৱাকৈ এঠাইৰ পৰা আন যাবলৈ প্ৰব্লেম হয় বিশেষকৈ মহিলাৰ ক্ষেত্ৰত কিন্তু সকলোৰে যান বাহনৰ সুবিধা নহ'বও পাৰে গতিকে প্ৰত্যেকগৰাকী লোকে নিজৰ কাৰ্যালয় যাবলৈ হ'লে বা যিকোনো ব্যক্তিগত কামত যাবলৈ হ'লে হঠাতে মোবাইল ফোনত সেই বিশেষ এপ্লিকেশ্যনসমূহ ব্যৱহাৰ কৰি বুক কৰে এখন গাড়ী বা মটৰ বাইক কিন্তু এতিয়াৰ পৰা কৰ্ণাটকত প্ৰতিগৰাকী লোকে আচলতে 6 দিন পৰ্যন্ত হয়তো 6 সপ্তাহো পাবগৈ পাৰে অনিৰ্দিষ্ট কাললৈ ব্যৱহাৰ কৰিব নোৱাৰিব বা সেই সেৱাৰ পৰা বঞ্চিত হ'ব কৰ্ণাটক বাহিনী